প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী BPL ঘৰটো লাভ কৰা নাই আৰু যদি আপোনালোকৰ এইবাৰ জিঅ'টেক হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী BPL ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা 25-26 নতুন লিষ্টটো চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও নতুন লিষ্টটো চেক কৰা নাই, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে একেবাৰে তলত চাব দিয়া থাকিব 25/26। আপোনালোকে ইয়াৰ পৰা চনটো 25/26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী BPL ঘৰৰ জিঅ'টেক হোৱা 25-26 নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ নাম দিয়া থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম থাকিব আৰু ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। যদি আপোনালোকৰ জিঅ'টেক হৈছে, যদি আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টত আহিব। আৰু যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ নামটো শ্ব' নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু যদি আপোনাৰ জিঅ'টেক কৰিলে, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25-26 জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে।